हेलो नमस्कार गाइस माने मोर অসমবাসী ৰাইজ মই ধুনু কলিজা চাই আছে আপোনালোকে দা AS22 ব্লগ আৰু মানে আগৰটো ভিডিঅ'ত আপোনালোকে গম পাইছিলে ন পখিলাপেটিক ডক্টৰে অপাৰেচন কৰিবলগীয়া হ'ব বুলি কৈছিলে আৰু হেহে মানে মেডিকেললে অহা যোৱা কৰি থাকিবলগীয়া হৈছে একদিন বিহু বুলি মানে ভালকেনে একো এটা হোৱাই নাই আৰু হেহে মানে আজি আকৌ মেডিকেললে লৈ যাও তাইনো কি হৈছে ন দেহা তোমাৰ কি হৈছে তাত আয়া হৈছে তাই মানে ইয়াতে কিবা গুটি এটা উঠি আছে আৰু গুটিটো মানে কিনো হয় হেতু ইটালকে গম পোৱা নাই আজি মেডিকেললে লৈ যাও ডক্টৰে কি কয় কব আৰু কি জনাব আৰু ভগৱানে যাতে আশীৰ্বাদ কৰক পখিলাপেটি যাতে সোনকালে ভাল হয় যাতে একো অপাৰেচন কৰিবলগীয়া নহয় ন ইমান সৰু ছোৱালীজনী কিনো হ'ব ভাবিলে কিবা লাগে আৰু ডক্টৰৰ ঘৰলে এতিয়া লৈ যাও ডক্টৰে কি কয় আমিও জানি লংগে ভালকেনে আৰু হয়তো আল্ট্ৰাসাউণ্ডো কৰিব লাগিব আৰু কিনো হয় আৰু তাকে গৈ থাকো মেডিকেললে তোমাৰ ওলাই হল নাই হলগে লাই হল আৰু বেটি ভগা যদি অপাৰেচন কৰিবলগীয়া হয় কি হ'ব মাটি দেখি দিম আকৌ বলা যাওঁ বলা একদম পুৰা চিন্তা দেখিদিন বিহু বুলিও ভালকে আমি একো এটা কৰিব পৰা নাই ন বিহু দেখি আছো এইকেইদিন বিহু দেখি আছো মানে কি হ'ব বেটি একদম ভগৱানেওনো আমাকে পাইছে নে বাৰু এনেকুৱা জুখি আছে ট্ৰাই কৰি আছে এদিন একদম সাকসেস পথত লৈ গৈ যাব বলা যাওঁ বলা আহা ঐ বেটি হেলমেটটো লৈ লোৱা যাবা না তুমি হ্যাঁ বলা আহা আগত যেটো ভিডিও আপলোড কৰিছিলো আৰু সেই ভিডিওটো আপলোড কৰাৰ পিছতে বহুতে জানিব বিচাৰিছিল আৰু বহুতে সুধিছিল পখিলাপেটিৰ আসলতে হৈছে কি মানে এইখন জায়গাতে গুটি এটা উঠিছে আৰু হেতু টিউমাৰ বুলি কৈছে ন টিউমাৰ বুলি কৈছে আৰু সেহে মানে অপাৰেচন কৰাৰ কথা কৈছে এটো পইচাটো লোৱা থৈ দিয়া আৰু অপাৰেচন কৰিবলৈ কৈছে কিন্তু অপাৰেচন কৰিবলৈ কৈছে মানে এলোপেথিকৰ সাইডৰ পৰা আহে আৰু হোমিওপেথিকৰ সাইডৰ পৰা ঔষধ খালে ভাল হ'ব বুলি কৈছে আৰু তাকে ভাবিছো হোমিওপেথিক কৰি চাওঁ ভাল যদি হয় তো ভালেই আৰু যদি ভাল নহয় তেনেহলে কৰিব লাগিব পখিলাপেটিক অপাৰেচন আৰু তাতে বয়সো একেবাৰে কম পইচাটো দিছিলো কি কৰিলা বেটিয়া ললে চাও দিয়া পইচাটো এটো কিবা এটা খাবা টাকা দে টাকা কি খাবা এটো পইচা ফালি দিয়া ডাবলিকেট পইচা যাও হা আৰু এটা ওলাই থাকো একেবাৰে মেডিকেল মানে প্ৰথম যাব লাগিব ফাৰ্মাসী প্ৰথম ফাৰ্মাসীতে সোমাই লওঁ তাৰ পিছত পাবগৈ লাগিব একেবাৰে মেডিকেলত কি কৰিব কৈছে মেডিকেলত আল্ট্ৰাসাউণ্ড কৰিব লাগিব বোলে ফাৰ্মাসী পা আৰু মেডিকেলৰ পৰা প্ৰথম আহি লওঁ তাৰ পিছত যাবলগীয়া আছে শিৱসাগৰ যাবানে মই নাযাওঁ পখিলাপেটি বেমাৰ হৈ আছে এনেকৈ গ'লে ভাল নহ'ব কথাটো তুমি লগৰ এটাক লৈ যাবা সেইটো এটা বেটি আৰু তুমি আজি থাকিবা নে কি কোৱা প্ৰথম আহি লওঁ মেডিকেলৰ পৰা আৰু বাইকখনৰো খুব প্ৰব্লেম দি আছে সেইদিনাখনতো ডাইৰেক্ট জ্বলি গৈছে এইফালে ৱাৰ ওলমি আছে আৰু ৱাৰখিনি নটনাহেঁতেন পূৰা জ্বলি গ'লহেঁতেন কি যে শনি লাগি আছে একেবাৰে হা শনি বহিবলৈ আকৌ এক্সট্ৰাকৈ ক'ব লাগিব নেকি বহা আকৌ পটাপট এতিয়া ওলাই গৈ থাকোঁ ফাৰ্মাসী প্ৰথম ফাৰ্মাসী পাই লওঁ তাৰপিছত যাব লাগিব মেডিকেল ফাৰ্মাসীতনো কি কৈ শুনি লওঁ কাকো কিন্তু সহায় নিবিচাৰোঁ মানে এবাৰ সহায় বিচাৰি বহুত লজ্জিত হৈ পৰিছিলোঁ আৰু সেয়েহে এইবাৰ সহায় নালাগে কাৰো আৰু আপোন বুলি ভাবিহে সহায় বিচাৰিছিলোঁ আৰু এইফালে দেখিবলৈ পাইছে আহি পাই গ'লোঁ নামঘৰ আমাৰ সেৱা এটা জনাই ওলাই থাকোঁ এই নামঘৰতে আমাৰ পৰিয়ালৰ ফালৰ পৰা টকা 5,000 আগবঢ়োৱা হৈছে পখিলাপেটি যাতে সোনকালে ভাল হওক বুলি ভাইটিয়েতো খবৰটো গম পাই কান্দি গৈছে আৰু সি লগে লগে কৈছে গাঁৱৰ নামঘৰত ভাওনা আছে কিবা এটা আগবঢ়াই দে আৰু সেয়েহে আগবঢ়োৱা হৈছিল ভাওনাতেই ব্যৱহাৰ কৰক বুলি পইচাটো এইফালে আহি পাই গ'লোঁ দীপদাৰ ফাৰ্মাচী এইফালে সোমাব লাগিব পিছফালে চাব লাগিব আগফালে চাব লাগিব নহ'লে গাড়ী আহি কিনি খুন্দিয়াই দিব দীপদা আছেনে নাই জানো নে ভাত খাবই গ'ল নামা বেটি কি হ'ল কি এইটো বা কিবা এটা দেখি পাবহে লাগে তুমি যে খাইছা যে সেইকাৰণে গুটিটো ইয়াত ৰখি গৈছে হয় নাই আহা দীপদা ক'ত ডিব্ৰুগড় কেতিয়া গ'ল আজি গ'ল আচ্ছা এইটো চেক কৰি দিয়াচোন ডিঙিটো কি হৈছে অলপ ডাঙৰ হৈছে নেকি মালে চাই থাকা বেটি এক্সৰে কৰিলে গম লাহন ছাৰক দেখাব পাৰে একবাৰ আয়ুৰ্বেদিক হয়তো ছাৰ আয়ুৰ্বেদিক ন অঁ এহেঁতক এলোপেথিক এতিয়া কৰাটো ভাল নহ'ব ন নহয় এলোপেথিকত মানে টিউমাৰৰ কিবা মেডিচিন নাই আৰু মেডিচিন ডাইৰেক্ট ফালি ওলাই দিব লাগে অপাৰেশ্যন অহ' নোৱাৰি ফালি উলিয়াবলৈ নহ'লে ফালি অপাৰেশ্যন হ'ব মানে অপাৰেশ্যন আৰু চেনচিটিভ এৰিয়া আছে সৰু কিছুমান অঁ কি লাগে চলো না হিন্দী ক'ব লাগিছে তাই দীপদা আহি লওক নেকি ন দীপদা আহি ল'লে ভাল হ'ব দীপদাৰ লগত ধুনীয়াকৈ আলোচনাটো কৰি লওঁ তাৰপিছত নিব লাগিব নহ'লে মানে গমেই পোৱা নাই আতিগুৰি ইমান এটা নাজানো যে কি খাবা দেহা কিটো খাবা নি দি দিয়া আকৌ এইটো এটা ল'লে তুমি ললাই দেখোন হা ললাই এইটো এটা দি দিয়া আজি যাবা জানো নাযাওঁগৈ চৰকাৰী মেডিকেলো বন্ধ আজি মেডিকেলো বন্ধ মানে দীপদাৰ লগত ভালকৈ আলোচনাটো কৰি ল'ম ন তাৰপিছত নিব লাগিব ময়ো যাবলগীয়া আছে শিৱসাগৰ তোমালোকক ঘৰত থৈ মই ওলাই থাকিব লাগিব হয় নে হা আহা পইচাটো লৈ লওঁ কিतना हुआ था 165 সোমাই দিয়া কি কৈছে তাতে যাওঁ ক'ত তাতে যায়
হা ঘৰলৈ যাম আহা ব'লা এইবাৰতো বিহু বুলি মোৰ নতুন কাপোৰ লোৱা নহ'লে তুমিতো ল'লা এইফালে পখিলা বেটীও ল'লে হা মই লৈ লওঁ নি পিছত ল'ম বেটী ভাগৰ বেমাৰটো ভাল হৈ লওক আহা ওলাই থাকোঁ মানে বস্তু এটা ল'বলগীয়া আছে পটাপট লৈ লওঁগৈ বহি লোৱা আকৌ ধুনু কেনে বহিবা দেই এইফালে কয়লা পোৱালি লোৱা নি 10টা লৈ কয়লা পোৱালি 10টা লৈ লওঁ কেইটামান পুহিবলগীয়া আছিলে বহুত দিনৰ পৰা কিন্তু পোহাহে হোৱা নাছিলে অ' দাদা কয়লা কেইটকা সেই বেছি নালাগে 20টামান দানা 1 কেজি হ'ব নাই কিহত ভৰাই দিব পন্থিলত অঁ ভৰাই দিওঁ ভাল বাছি দিব হা অঁ ডাঙৰ হ'লে খাবলৈ মাতিম আপোনাক হৈ গ'ল ন ডাঙৰ হ'লে খাবলৈ আহিব পটককেনে আহোঁ বজাৰৰ পৰা বস্তু কেইটামান ল'বলগীয়া আছিলে বুলি কোৱা নাছিলোঁ জানো তাকে লৈ আহোঁগৈ মোৰ নহয় ধুনু কলিজাৰ কিবা বোলে বিহু নাচিবলৈ ব্লাউজ লাগে আৰু সেয়েহে ৰঙা ব্লাউজ এটা আনিবলৈকে পিছফালে চাবা দেই গাড়ী আহিব লাহেকেনে পাৰ হ'ব লাগিব সিপাৰতহে কাপোৰৰ দোকান আছে আমাৰ চিলাপথাৰত নামা পটাপট লৈ লোৱা গম পাইছা একদম মিচিং মাছাক কেনে হাঁহি আছা যে আচ্ছা ক'ত ঘৰ বাইকখন নিবিকিলোঁ নহয় এখন বিকিলে একেবাৰে অৱস্থাই নাইকিয়া হৈ যাব পিছত ক'ত ঘূৰিম আৰু আহোঁ দিয়া ইমানকৈ চাই কৈছা যে আকৌ চাইছা অঁ ভাল মই ভাবিছোঁ ইমানকৈ মৰম লগাই কেনে চাই গৈছা আকৌ কাপোৰ অঁ এই বৌ ভাগৰ কিবা বিহু নাচিবলৈ ঠিক আছে অঁ ঠিক আছে যাম দিয়া অঁ এইফালে কিবা কাপোৰ লাগে বোলে দি দিয়কচোন ল'লা ব'লা কলিয়া ৰখি আছে গম পাইছা নাই বহাও সি আমনি পাই গৈছে একেবাৰে আমনিটো পাবই একেবাৰে ৰাতিপুৱাৰ পৰা ৰখাই থৈ দিয়া হৈছে তাক গৈ আছোঁ বুলি ইমান দূৰলৈ যাম শিৱসাগৰ আৰু কিয়নো যাম জনাই আছোঁ বাৰু তালৈ গৈ আছোঁ যিহেতু আৰু মানে যাবলৈ বেয়াও লাগিছে অকলে যি কি নহওক যাব লাগিব কলিয়াৰ লগতে এইফালে আহি পালোঁ নামঘৰৰ কাষৰ ঘৰটোৱে হৈছে কলিয়াহঁতৰ ঘৰ ঐ কলিয়া আহি আছোঁ তই ওলা পটাপট ওলাই থাক অঁ তাক ওলাই থাকিবলৈ কৈছোঁ ৰাতিপুৱাৰ পৰা কৈ আছোঁ সি ভাবিছে আকৌ ওলাই থাক বুলি কৈছে আৰু তুমি মোৰ পটাপট কাপোৰকেইটা উলিয়াই দিয়া গম পাইছা পটাপট পাবগৈ লাগে এই দেখা নামা কককেইটা মেলি দিয়া চাওঁ কুকুৰাকেইটা বাবা কক আনিলোঁ আহা পটাপট মোৰ কাপোৰখিনি ওলোৱা হা এইফালে থোৱা কক উলিয়াই দিয়া হা কি পিন্ধি যাবা যি দিয়া তাকে পিন্ধিম দেহা আহা উলিয়াই দিওঁ বাবা কক হা এই নাকামোৰে কক আহা খাবলৈ দিম দিয়া তুমি দিয়া দি দিলা হৈ গ'ল দেই এইখিনি থৈ দিওঁ ময়ো পটাপট ওলাই লওঁ ৰেডি হৈ লওঁ তাৰ পৰা গৈ থাকোঁ আজি থাকিম আজি অকলে ক'ত বেটিও আছে নহয় সদায় গোটেইকেইটা একেলগতে ঘূৰি ফুৰা নহয় জানো আজি অকলে গৈছোঁ যে বৰ বেছি বেয়া লাগিছে যি কি নহওক তাইৰো বেমাৰ হৈ আছে নিবতো নোৱাৰি ন আৰু সেয়েহে ঐ দাস কি কৰিছ যাম এয়া যাম মানে পটাপট যাব লাগে কলিয়াও ওলাই ৰৈ আছে সিও যাব মানে আজি মোৰ লগত বেচেৰা ইয়াৰোতো লগৰ নাইকিয়া হৈছে মোৰ বাহিৰে আৰু ময়ো সময় নোপোৱা হৈছোঁ তাক সময় দিবলৈ ঐ কলিয়া সময় দিবলৈনো সময় ক'ত পাম বিয়া বাৰু পাতি ল'লোঁ এতিয়াতো সময় দিবলৈ নাই তেনেকৈ এইফালে আণ্টি আজি লৈ যাওঁ কলিয়াক শিৱসাগৰ যাবলগীয়া আছে ঐ বহিলে পটাপট থাকিব দেই ওলাই থাকোঁ আৰু এইফালে গাঁৱৰ নামঘৰত সেৱা এটা জনাই কৃষ্ণ ওলাই থাকোঁ ঘৰৰ হিন্দী স্কুলৰ কাষৰ ৰাস্তাটোৰে সোমাই দিব লাগিব একেবাৰে আজি গৈ আছোঁ শিৱসাগৰ আৰু শিৱসাগৰ বুলি ক'লে ভালো লাগে দিয়কচোন আৰু জেগাডোখৰ খুবেই ধুনীয়া নহয় জানো আৰু প্ৰকৃতিৰ সৌন্দৰ্য আছে তাত ৰাতি আকৌ ডেকাচামৰ লগত আমাৰ হুঁচৰি আছে আৰু সেয়েহে জল্দি গৈছোঁ আৰু জল্দি ঘৰলৈ ঘূৰি আহিবও লাগিব এইফালে দেখিবলৈ পাইছে আমিও আহি পাই গ'লোঁ বগীবিল ৰোড আৰু এইফালেদি গৈ থাকিলে অৱশেষত পাবগৈ বগীবিল পাৰ হোৱাৰ পিছতে আমি পামগৈ শিৱসাগৰ কি কং হলুং জানমণি গগৈক ভাল পাই পালোঁ মৰাণৰে ছোৱালী তাই খুবেই ধুনীয়া এইফালে দেখিবলৈ পাইছে আমিও আহি পাই গ'লোঁ মৰাণ মানে এইফালে মৰাণ টাউনখন খুবেই চফা হয় ন চাফ চিকুণকৈ ৰাখিছে আকৌ মৰাণ টাউনত মই প্ৰথমবাৰ আহিছোঁ আৰু দেখিবলৈ পাইছোঁ মৰাণ টাউনখন সৰু বুলি ভাবিছিলোঁ প্ৰায় বহুত বেছি ডাঙৰ ছাৰ শিৱসাগৰ কোনফালে চিধা যাব লাগিব এতিয়া টাউনৰ পৰা ওলোৱাটোহে লাগিছে চিধা বাৰু যাম বাৰু যেনেকৈ কৈছে তেনেকৈ চিধা গৈ থাকিম এইফালে দেখিবলৈ পাইছে বাপৰে বেয়া গাড়ী চাইডে যাবগৈলগীয়া হৈছে গুৱাহাটী ফিলিংছ আহি গৈছে দেখোন হা ইমান গাড়ী
পটাপট মৰাণখন পাৰ হ'ব লাগে আৰু লগে লগে শিৱসাগৰ পাব লাগে আৰু কাম আছে যিখিনি কাম আছে সেইখিনি কাম পটাপট কৰি ল'ব লাগে আৰু সোনকালে ঘৰলৈ আকৌ উভতি যাবও লাগে বেলি নপৰা আগতে ইখনৰ পিছত সিখন টাউন পাৰ হৈছোঁ চেপন পাৰ হোৱাৰ পিছতে এইফালে আহি পাই গ'লোঁ ডিমৌ টাউন এইটো ছাইডৰ প্ৰকৃতি চাওক না খুবেই বেছি ধুনীয়া এইফালে চাওকচোন একেবাৰে সেউজীয়া আৰু যদি সিপাৰে চাই সেইপাৰেও সেউজীয়া আগত গৈ ধাবা এখন চাব লাগিব ধাবাতে সোমাই কিবা এটা খাব লাগিব ভোক লাগিছে আৰু সেয়েহে ভাল ক'ৰ পৰা আহিলা স্কুলৰ পৰা তালৈ যাম বাৰু প্ৰথমতে ইয়াতে অলপ ৰৈ লওঁ ইয়াত হোটেল আছে হোটেলত কিবা এটা খাই লওঁ বৰ বেছি ভোক লাগিছে বুলি কোৱা নাছিলোঁ জানো ইয়াতে ৰখাই দিওঁ এইফালে দেখিবলৈ পাইছে হোটেল কি হোটেলত ভৰাই দিলি বুলি ভাবিছে চাগে হা ভাত খাই লওঁ দে ভাত আছে দিয়াচোন আমি হোটেলতকৈ এনেকুৱা হোটেলবিলাক ভাল হয় নাই জোল অকণমান দিওঁ বুলি কোনো দিয়ে হয় নাই হা দিয়ে নাই হা কিন্তু দামী হোটেলত দিয়ে জানো কেতিয়াও নিদিয়ে আৰু সেয়েহে এনেকুৱা হোটেলতে ভাল লাগে গৰম গৰম খাবি ঘৰত গৈ যাবি লেপত তলত শুই যাবি ইমান গৰমত লেপত হ'ব পাৰে জানো হা পালি ভাত চিনি পাই নেকি এই মাংস দুডোখৰ বেছি দিব চিনি পাই যদি হা কথা এষাৰ আছে নহয় কথা এষাৰ আছে মানে কথাষাৰ ময়ে বনাইছোঁ বাৰু ধনী হোটেলত চাবলৈ আৰু ফটো মাৰিবলৈ যাবা আৰু দুখীয়া হোটেলত খাবলৈ যাবা বোলে দে কানি দে ওলাই থাকোঁ দে কেইটকা হ'ল নালাগে কি নালাগে বেলেগ না আমি পালাম ন নাই তেতিয়া খাম আমাৰ ঘৰত খাব নেকি ঘৰত খাম আপুনি বিজনেছ কৰিছে নালাগে হ'ব এনেই কেইটকা হ'লহেঁতেন যেইটকা হওক কেইটকা হ'লহেঁতেন হ'ব ঘৰৰ মানুহ পাইছোঁতো কেইটকা এজনৰ হে এজনৰ মুঠতে মই টোটেল মই আহিছোঁ 180 টকা হ'ল 180 টকা নেকি হ'ব কেলে হ'ব লগ পাইছোঁ ঘৰৰ মানুহ পাইছোঁতো ঠিক আছে আহিব আমাৰ তাত একদম বাহে খুৱাই পঠিয়াম দেই যাম ওলাই থাকোঁ এতিয়া জয়সাগৰ ভাল আহোঁ দিয়া তই কলিয়া বহ আহোঁ বাৰু দেই মই কথা এষাৰ কৈছিলোঁ নহয় হয়তো বুজিছে ন ভাত খাই ওলাই আহি এইফালে দেখিবলৈ পাইছোঁ ৰংঘৰ হা ৰংঘৰৰ বাকৰিত বিহু আছে গধূলি যেনে তেনে আহিবি ওলাই ৰংঘৰ পাৰ হোৱাৰ পিছতে এইফালে দেখিবলৈ পাইছে তলাতল ঘৰ এইফালে সোমাই যাব লাগিব সোমাই গৈ চাই আছোঁগৈ আহিম বাৰু এদিন ধুনু কলিজা আৰু পখিলা বেটীক লৈ আহিম এতিয়া ওপৰে চাই যাওঁ এইফালে সোমাই দিওঁ এইফালে দেখিবলৈ পাইছে নদুৱাৰ পাৰ হৈ লওঁ লাহেকেনে সোমাই আহিয়ে দেখিবলৈ পাইছোঁ কাষত গোলাঘৰ এইফালে বৰ্ডত লিখা আছে সৰু কেনে ঘৰ এটা আছে আৰু আগলৈ যাব লাগিব আমি তলাতল ঘৰ যাবলৈ হ'লে এইফালেদি সোমাই দিব লাগিব যাওঁ ওচৰৰ পৰা চাই আহোঁ ভিতৰলৈ নাযাওঁ আৰু বাহিৰৰ পৰাই চাব লাগিব এইফালে দেখিবলৈ পাইছে তলাতল ঘৰ আহি পাই গ'লোঁ ইয়াৰ পৰা ঘূৰি দিওঁ ন ভিতৰত যাম বুলি ভাবিছ নেকি হা নাযাওঁ পিছতে আহিম ফেমিলিৰ লগতে চাব লাগিব আজিয়ে যদি চাই লওঁ পিছত আকৌ কি চাম আৰু ন আৰু সেয়েহে এইফালে গেটৰ সন্মুখৰ পৰাই আমিও উভতি যাওঁ নেকি বৈ আহি আছোঁ বাৰু এদিন ভালকৈ চাবলৈ ওচৰৰ পৰা কাষৰ পৰা আৰু এতিয়া টিকেট কাটি এনেই সোমোৱা হ'ব আমি এটা বিশেষ কামৰ কাৰণে আহিছোঁ ন আৰু সেয়েহে কামটো লৈ যাওঁ প্ৰথম ঘূৰিয়ে দিওঁ একেবাৰে ওপৰে চালোঁ যদিও বাহিৰৰ পৰা চালোঁ যদিও খুবেই বেছি ভাল লাগিল আৰু এতিয়া গৈ আছোঁ আমি এইফালে আগলৈ যাব লাগিব আৰু যিটো কাম আছিল আৰু কামটো লৰালৰি খৰখেদাকৈ কৰি লওঁ তাৰপিছত পটাপট ঘৰলৈও যাব লাগিব আৰু শিৱসাগৰ আহিছিলোঁ আমি ইয়ালৈ আৰু দেখিবলৈ পাইছে KTM আৰু এইফালে দেখিবলৈ পাইছে বেলুন ওলমি আছে ন আৰু ইয়ালৈ আহিছিলোঁ ইয়াতে লেণ্ডিং কৰাই লওঁ বাইকখন আহি পাই গ'লোঁ হা নাম ভালে আছে ভাল মাতিছে যেতিয়া নাহিয়াকৈ থাকিব পাৰি জানো আপুনি মাতিছে তাতে লগৰ হয় কলিয়া শ্ব'ৰুম অপেনিং কেতিয়া কৰা হ'ব শ্ব'ৰুম অপেনিং অলপ পিছত কৰা হ'ব আৰু কি কালেকশ্যন আছে তাকে চাওঁগৈ কালেকশ্যন ভাল আনিছে চাগে কালেকশ্যন ভাল আছে দেখুৱাই আছে তোমাৰ নতুন মিচিং মাছাক কেনে দি আছে এইটো ছাইডটো কি পৰিছে অকণমান আগত DY 365 আছে এইফালে আপোনাৰ জয়সাগৰ কলেজ যায় আপোনালোকে সন্মুখতে পাব এইফালে KTM ডিলাৰ মাথো ডিলাৰ বুলিয়ে নহয় আৰু ইয়াত দেখিবলৈ পাইছে ছাৰ্ভিচ চেণ্টাৰো আছে আৰু ভিতৰত চাওঁচোন কালেকশ্যন কি আছে আগত যিসকলে যে শিৱসাগৰত যে বাইক লৈছিলে পুৰণা মানুহসকলে মানে ল'ৰাসকলে তেওঁলোকে ছাৰ্ভিচ পাইছিলে নাই তেওঁলোকে ছাৰ্ভিচ কৰিব ডিব্ৰুগড় যাব লগা হৈছিল যোৰহাটলৈ যাব লগা হৈছিলে এটা ভালেমান বাট হৈ গৈছিল এতিয়া শিৱসাগৰতে এতিয়া বৰ্তমান শিৱসাগৰতে হৈ গ'ল শিৱসাগৰ ছাৰ্ভিচো কৰিব পাৰিব বাইকো আপুনি কিনিব পাৰিব সকলোবোৰ ফেচিলিটি একদম উপলব্ধ ইয়াত মইতো নাহোঁ বুলিয়ে ভাবিছিলোঁ আকৌ মই ভাবিছোঁ যদিহে নাহোঁ এষাৰ শুনিব পাব লাগিব পিছত নহাকৈ তুমি থাকিব নোৱাৰা এক নম্বৰ কথা কাৰণ কেলৈ যিটো এটা সম্পৰ্ক আছে এজ এ দুলৰাজ আৰু এজ এ মিঠু সেইটো এটা সম্পৰ্ক চবতকৈ ইম্পৰ্টেণ্ট কথা আৰু সেয়েহে মানে নহাকৈ থাকিব নোৱাৰিলোঁ ইমান দূৰৰ পৰা চিলাপথাৰৰ পৰা আহিবগৈলগীয়া হ'ল এইখন নতুন আহিছে ন এখন নতুন আহিছে নতুন চেঞ্জ কি হৈছে নতুন মানে আগৰখনে হয় বাকী চেঞ্জিং একো নাই হয় সেই কালাৰ চেঞ্জ হৈছে অকল কালাৰটো চেঞ্জ হৈছে এডভেঞ্চাৰ 390খন যদি আপোনাৰ একদম লয়েষ্ট ডাউন পে'মেণ্ট দিওঁ বুলি কয় 75ত আৰু EMI কিমান আহিব 10,000 ওচৰ 10,000 টকা মাহত EMI দিব লাগিব
আৰু অপেনিঙো কৰিবলৈ হৈ গ'ল আৰু বাহিৰত সকলোবোৰ ৰেডি আপোনালোকে ছেফটি যিবিলাক ৰিকুৱাৰমেণ্টছ আছে যেনেকৈ হেলমেট আৰু পাৰিলে বাইক ৰাইডাৰবিলাকে অলপ যোনে দীঘলীয়া চলায় বাকীবিলাক ছেফটি গিয়াৰ যিবিলাক আছে অকণমান লগাই লৈ চলালে ভাল হ'ব সুবিধা হ'ব সময় ভাল হ'লে ভিডিঅ' চাওঁ আপোনাৰ থেংক ইউ দেই তাকে বাইক চাওঁ বুলি আহিলোঁ শিৱসাগৰত ঠিক আছে চাহ খাওঁ লাগিয়ে আছিলে বৰ্তমান সময়ত KTM বুলি ক'লে খুবেই এটা বদনামী শব্দ কি বুলি কয় চাপৰি ছাৰ কিবা ক'ব নেকি KTMক চাপৰি বুলি কয় ছাৰ চাপৰি বুলি যে কয় যে তাৰ কি ক'ব আৰু এতিয়া আমাক কোনোবাই ছাৰ বুলি কয় কোনোবা দাদা বুলি কয় কথাটো তেনেকুৱা ধৰণৰ গতিকে কেতিয়াবা কোনোবা চাফি বুলি ক'ব কোনোবাই KTM বুলি ক'ব মানে চলোৱা ড্ৰাইভাৰজনৰ ওপৰত কথা এইটো চব নিজৰ নিজৰ কথা মানে ভালকৈ চলাব লাগে কথাটো বাইক যিকোনো বাইকে মানে ভালকৈ মৰমত চলাব লাগে KTM হ'ল বুলি মহতিয়াই যাব নালাগে খুব যিকোনো বস্তু মৰম কৰিলে ভাল তোমাক যদি মই মৰম কৰোঁ মৰম পাম তেতিয়া KTM মৰম কৰিলে আমি ভালকৈ তাৰ লাষ্টিং পাম কথা মানে ড্ৰাইভাৰজনে চাপৰি ঠিক আছে বাৰু যি কি নহওক মিঠুদাই মাতিছিল আৰু সেয়েহে আহিবলগীয়া হৈছিল আৰু আমি ওলাই থাকোঁ আৰু এইফালে আছে আমাৰ জ্যেষ্ঠ বৰ্মা দা আৰু এইফালে ৰাতুল দা আৰু ওলাই থাকোঁ আমি ইয়ালৈ বাইক নল'লোঁ মানে এনেও হ'লেও আহিব পাৰিম পাৰি মানে ইয়াত আমাৰ বা এজনী আছে মৰম লগা সেইকাৰণে বা নহয় যে ভণ্টি হ'ম চাগে নহয় ডাঙৰ হ'লেও সৰু বুলিয়ে কয় ছোৱালীবোৰে হয় নাই কয় নাই সৰু হয় হা সৰু হয় মই সৰু ছোৱালী একচুৱেলি সৰু হয় আমি সৰু ছোৱালীৰ লগত কথা নাপাতোঁ সৰু ছোৱালীৰ লগত আমি কথা নাপাতোঁ হয় নাই আৰু আমি ওলাই থাকোঁ দেই থাকিবা ঐ কলীয়া যাবিনে সৰু ছোৱালীক পাত্তা নিদিওঁ বুলি কোৱাৰ কাৰণে বেয়া পাব সেইকাৰণে আমলা দিছোঁ দেই দুপেকেট দিলা হা দুপেকেট দিলা তাই আপুনি বহিব ক'লে যে ভিতৰত এইটো কাৰণে মোক প্ৰতিটো মই লক্ষ্য কৰি আছোঁ ঘৰুৱা ষড়যন্ত্ৰ ভালকে কৰিছা এটা পাতিবই লাগিব দেখিছা নাই মই দুলা যিটো কৰিবা বুলি তুমি ভবা নাছিলোঁ তুমি মোলৈ আজিৰ পৰা নামাতিবা এই পচন্দ কৰা নাই অ' ধুনীয়া হ'ব পাৰে তুমি মোলৈ নামাতিবা